নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 5ৰ তোমালোকৰ পাঠ নম্বৰ 8 যোগমাখ দৈৰ্ঘ্য এই পাঠটোৰ প্ৰশ্ন উত্তৰ লৈ আহিম কেনেদৰে তোমালোকে কৰিব লাগে ইয়াৰ আগতে মই দি থোৱা আছে ইয়াৰ পাঠটোৰ ওপৰত এইখিনি দি থোৱা আছে কেনেদৰে কৰিব লাগে যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে মোৰ প্লেলিষ্ট চেক কৰি ল'বা আজি মই তোমালোকক ডাঙৰ এককক কেনেকৈ সৰু এককলৈ প্ৰকাশ কৰা হয় তাকে আজি তোমালোকক কৰি দেখাম গতিকে চাবা এতিয়া ইয়াত তোমালোকৰ এটো দিছে 3 মিটাৰ মই ইয়াত লিখি লৈছো 3 মিটাৰ এতিয়া 1 মিটাৰত আমি আগতে জানি ল'ব লাগিব তোমালোকে জানিবা 1 মিটাৰত থাকে 100 সেন্টিমিটাৰ ঠিক আছে 1 মিটাৰত কিমান থাকে 100 সেন্টিমিটাৰ এতিয়া তোমালোকক যেহেতু 3 মিটাৰত দিছে গতিকে তোমালোকে লিখিব লাগিব 3 মিটাৰক যেহেতু তোমালোকক সেন্টিমিটাৰলৈ নিবলৈ কৈছে 3 মিটাৰ পূৰণ 1 মিটাৰত 100 সেন্টিমিটাৰ গতিকে 100 আমি কি কৰিম পূৰণ কৰি দিম সেন্টিমিটাৰ 3 পূৰণ 100 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কৰিম 3 লগত 100 পূৰণ কৰিলে কি হয় 300 সেন্টিমিটাৰ আমাক সেন্টিমিটাৰলৈ নিব গৈছে তেতিয়া কি হ'ব সেন্টিমিটাৰ 300 সেন্টিমিটাৰ ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা যে 3 মিটাৰ 100 পূৰণ কৰি দিছো 3 মিটাৰ লগত 100 পূৰণ কৰি দিছো ইয়াত তোমালোকে 3 দিয়ক 4 দিয়ক 5 দিয়ক 6 দিয়ক যিমানে সংখ্যা নিদিয়ক তেতিয়া তোমালোকে 100 লগত পূৰণ কৰি দিলে হৈ যাব এতিয়া তোমালোকক ইয়াত দিছে 5 মিটাৰ এতিয়া এটো সি নম্বৰটো দিছে যেনেকে 5 মিটাৰক এতিয়া তোমালোকে সেন্টিমিটাৰলৈ নিবলৈ হলে কেনেকুৱা হ'ব চাবা মই কৈ দিছো 5 মিটাৰ এনেকৈ প্ৰথমে লিখি লবা 5 মিটাৰক এতিয়া যেহেতু তোমালোকক সেন্টিমিটাৰলৈ নিব গৈছে 5 পূৰণ আমি যেনেকৈ 100 টো পূৰণ কৰি দিলে হৈ যায় তেতিয়া হলে 5ৰ লগত আমি কি 100 সেন্টিমিটাৰ যেতিয়া আমি 100 সেন্টিমিটাৰটো পূৰণ কৰি দিম তেতিয়া 5ৰ লগত 100 পূৰণ কৰিলে কিমান হয় 500 সেন্টিমিটাৰ গতিকে 5 মিটাৰত কিমান সেন্টিমিটাৰ থাকে 500 সেন্টিমিটাৰ এতিয়া 500 সেন্টিমিটাৰ কেনেকৈ ওলালে নিশ্চয় বুজি পাইছা ইয়াত 6 7 8 9 10 যিমানে নিদিয়ক তাৰ লগত মাত্ৰ তোমালোকে 100 পূৰণ কৰি দিলে তোমালোকৰ সেন্টিমিটাৰলৈ নিব পাৰিবা গতিকে মিটাৰৰ পৰা সেন্টিমিটাৰলৈ কেনেকৈ নিয়ে নিশ্চয় বুজি পালা 100 পূৰণ কৰি দিয়া হৈছে যেহেতু 1 মিটাৰত 100 সেন্টিমিটাৰ এটা মনত ৰাখিবা বি নম্বৰটো দিছে এটো মনত ৰাখিবা বি নম্বৰটো দিছে 2 মিটাৰ 70 সেন্টিমিটাৰ এতিয়া এটো কেনেকৈ কৰিছে আমি চাম বিটো দিছে 2 মিটাৰ 70 সেন্টিমিটাৰ চাই থাকিবা 70 সেন্টিমিটাৰ এতিয়া আমি যেনেকৈ কৰিছিলো 1 মিটাৰত কি হয় 100 সেন্টিমিটাৰ গতিকে 2 পূৰণ 100 সেন্টিমিটাৰ এটো আমি কৰিলো দিছে 2 পূৰণ 100 এতিয়া 70 সেন্টিমিটাৰটো আমি ইয়াৰ লগত যোগ কৰি দিম 70 সেন্টিমিটাৰ ঠিক আছে 70 সেন্টিমিটাৰটো আমি ইয়াত যোগ কৰি দিম এটো মাত্ৰ এটো সেন্টিমিটাৰলৈ নিছো বাকিটো সেন্টিমিটাৰ দি থোৱা আছে গতিকে 2 লগত 100 পূৰণ কৰিলে কি হয় 200 সেন্টিমিটাৰ যোগ চিহ্নডাল আহিলে 70 সেন্টিমিটাৰ এতিয়া 200 লগত 70 যোগ কৰি দিলে কি হয় 270 সেন্টিমিটাৰ 200 লগত 70 টো যোগ কৰি দিয়া হৈছে 270 সেন্টিমিটাৰ এখানে হৈছে 270 সেন্টিমিটাৰ ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা নেক্সটটো কেনেকৈ কৰিছে ইয়াত তোমালোকৰ সি টো কৰি দিলো এতিয়া তোমালোকক ডি টো ঠিক তেনেদৰে দিছে 12 মিটাৰ আৰু 45 সেন্টিমিটাৰ এটো কেনেদৰে কৰে মই তোমালোকক দেখাই দিছো 12 মিটাৰ 45 সেন্টিমিটাৰ আছিল 45 সেন্টিমিটাৰ ঠিক আছে আমি যেনেকৈ কৈছিলো 12 লগত আমি কি কৰিম 100 পূৰণ কৰিম তাৰপিছত আমি লিখিম সেন্টিমিটাৰ যোগ কৰিম 45 সেন্টিমিটাৰটো 45 সেন্টিমিটাৰ ঠিক আছে যেহেতু 12 লগত
100 পূৰণ কৰিলে কি হয় 1200 সেন্টিমিটাৰ আৰু 1200 সেন্টিমিটাৰ লগত আমি আকৌ 45 সেন্টিমিটাৰটো যোগ কৰি দিম তেতিয়া কিমান হ'ব 1200 লগত 45 যোগ কৰি দিলে কি হ'ব 1245 সেন্টিমিটাৰ ইয়াৰ উত্তৰটো কি হ'ব 1245 সেন্টিমিটাৰ ঠিক আছে 1245 সেন্টিমিটাৰ ঠিক আছে এটো চোৱা ইয়াত লিখিব লাগিব 1245 সেন্টিমিটাৰ ইয়াত 1245 সেন্টিমিটাৰ এটো নিশ্চয় বুজি পাইছা চাই লোৱা কেনেদৰে কৰিছো চাই লোৱা কেনেদৰে 1245 সেন্টিমিটাৰটো ওলাইছে এতিয়া নেক্সট তুমি ইটো দিছে ইটো কি দিছে চোৱা 20 মিটাৰ 82 সেন্টিমিটাৰ এটো তোমালোকে কৰি চোৱা আৰু কৰাৰ লগতে ময়ো কৰি দিম গতিকে তোমালোকৰ এনসাৰ লগত মোৰ এনসাৰটো মিলিছে নে তোমালোকে এবাৰ চেক কৰি লবা ইয়াত দিছে 20 মিটাৰ আৰু 82 সেন্টিমিটাৰ 20 মিটাৰ আৰু 82 সেন্টিমিটাৰ এতিয়া প্ৰথমে 20 লগত আমি কি কৰিম 100 টো পূৰণ কৰিবই লাগিব 100 সেন্টিমিটাৰ তাৰপিছত যোগ চিনটো আহিব 82 সেন্টিমিটাৰ এতিয়া 200 লগত 70 যদি আমি পূৰণ কৰো কি হয় 2000 সেন্টিমিটাৰ যোগ 82 সেন্টিমিটাৰ আমি 2000 টো ক'ত পালো 20 লগত 70 20 লগত আমি 100 পূৰণ কৰি দিওঁতে কি পাইছো 2000 এতিয়া 20 লগত 100 পূৰণ কৰিলে আমাৰ 2000 হয় নে নহয় চোৱা 2 গুণ 2 হয় 2000 গতিকে আমি 2000 সেই কাৰণে দিলো 2000 টো কি হ'ল 20 লগত 100 পূৰণ কৰি 2000 হ'ল এতিয়া আমি চোৱা 2000 লগত 82 টো যদি আমি যোগ কৰি দিওঁ তেতিয়া হ'ব কি হ'ব 2082 সেন্টিমিটাৰ ঠিক আছে ইয়াত তেতিয়া হলে তোমালোকে কি লিখিবা 2082 সেন্টিমিটাৰ ঠিক আছে এটো কেনেকৈ হ'ল নিশ্চয় বুজি পাইছা নেক্সট আহিছে এফ নম্বৰ 25 মিটাৰ 70 সেন্টিমিটাৰ 25 মিটাৰ 70 সেন্টিমিটাৰটো কেনেকৈ কৰিব লাগে মই দেখাই দিছো তোমালোকে চাই লবা 25 মিটাৰ 7 সেন্টিমিটাৰ F2 কি আছে 25 মিটাৰ 7 সেন্টিমিটাৰ 25 মিটাৰ 27 সেন্টিমিটাৰ 27 সেন্টিমিটাৰ ইয়াত হ'ব চোৱা 25 লগত আমি 100 ইনটু কৰিম সেন্টিমিটাৰ তাৰপিছত এটো যোগ চিন আহিব যোগ 27 সেন্টিমিটাৰ এতিয়া 25 লগত 100 পূৰণ কৰিলে কি হয় 2500 সেন্টিমিটাৰ যোগ 70 সেন্টিমিটাৰ এতিয়া কিমান হ'ব 2500 লগত 70 যদি আমি পূৰণ কৰি দিওঁ তেতিয়া কি হয় 2527 সেন্টিমিটাৰ ঠিক আছে ইয়াত কি হ'ব 2527 সেন্টিমিটাৰ সৰি ইয়াত তোমাৰ 7 সেন্টিমিটাৰ হে আছিলে এটা তোমাৰ ভুল হৈছে ইয়াত 27 মই ইয়াত 7 আছিল মই 27 দিলো গতিকে তোমালোকে 7 দি কৰিবা তেতিয়া হলে কি হ'ব 7 সেন্টিমিটাৰ দিলে কি হ'ব 25 into 100 সেন্টিমিটাৰ প্লাস 7 সেন্টিমিটাৰ এনে লিখিবা তাৰ পিছত 25 লগত যেনে 100 পূৰণ কৰিলে 2500 যোগ 7 2500 লগত যদি 7 যোগ কৰা হয় 2507 সেন্টিমিটাৰ এনেদৰে লিখি দিবা এটো লিখি দিবা উত্তৰটো 2507 সেন্টিমিটাৰ 2507 সেন্টিমিটাৰ ঠিক আছে মই এটো 27 বুলি ভাবিলো সেই কাৰণে মই 27 দিছিলো কিন্তু ইয়াত 7 আছে গতিকে এটো 7 দি কৰি দিছো এতে কৰিবা এটো নিশ্চয় এটো বুজি পাইছা যেনেকে ডাঙৰ এককৰ পৰা এককটো যদি ডাঙৰ হয় তেতিয়া সৰু এককলৈ কেনেকৈ নিয়ে নিশ্চয় তোমালোকে বুজি পালা যে মিটাৰৰ পৰা সেন্টিমিটাৰলৈ কেনেকৈ নিয়ে ইয়াত এটা তোমালোকক মনত পেলাবলৈ দিছে যে 1 সেন্টিমিটাৰত 100 মিলিলিটাৰ মিলিমিটাৰ আৰু 1 মিটাৰত কি হৈছে 1000 মিলিলিটাৰ এইকেইটা মনত ৰাখিবা ঠিক আছে তাৰ পিছতে তোমালোকক মিটাৰক
মিলিমিটাৰত প্ৰকাশ কৰোঁ আহা মিটাৰক কেনেকৈ মিটাৰত প্ৰকাশ কৰিব লাগে তাৰ পিছতে তোমালোকক দিছে গতিকে নেক্সট ভিডিঅ'টো মই এইটো লৈ আহিম গতিকে আজি তোমালোকক মিটাৰৰ পৰা কেনেদৰে চেণ্টিমিটাৰলৈ প্ৰকাশ কৰা হয় তাকে দেখালোঁ যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা থেংক ইউ